অ মাজনী হয় দেউতা কি কৰিছ? এনে আছো দিয়া পানী এগিলাচ পানী আনিছা? কি হ'ল আজি? আজি বৰকে মাৰ মনত পৰিছে। কিয়? মই মৰম নকৰোঁ? কৰা তেতিয়াহ'লে মানুহ আমাক এৰি থৈ কিয় গ'ল? মায়ে তোমাক এৰি থৈ কিয় গ'ল? কাৰণ মায়ে তোমাক বেছি মৰম কৰিছিলে। আমি বহুত কাজিয়া কৰিছিলোঁ আগতে জানা। মই কৈছিলোঁ মোক ছোৱালী এজনী লাগিব, তোমাৰ মা কৈছিল নাই মোক ল'ৰা লাগিব। আমি বহুত কাজিয়া কৰিছিলোঁ। প্ৰথম মাক যেতিয়া হ'ব নোৱাৰিলে প্ৰথমবাৰ, তাই বহুত আঘাত পালে। তাৰপিছত দ্বিতীয়বাৰ মাক হ'ব যাওঁতে তাই এটা সিদ্ধান্ত ল'লে যে মই এইখন পৃথিৱীত থাকোঁ নে নাথাকোঁ ঠিক নাই, কিন্তু মোৰ সন্তানটো পৃথিৱীত আনিম। আৰু মই যে বৰকৈ কৈছিলোঁ মোক ছোৱালী এজনী লাগিব, সেইকাৰণে হয়তো ভগৱানে তোক দিলে। আৰু তোক এই পৃথিৱীত আনি তোৰ মা চিৰজীৱনৰ কাৰণে গুচি গ'ল আমাক এৰি। তই দুখ নকৰিবি, মই তোক মৰম কৰিম নহয়, মই তোক মাৰ মৰম দিম, দেউতাৰ মৰম দিম। তোক জানো মৰম দিয়া নাই মই আজিলৈকে? দিছোঁ নে নাই? কান্দিছ নে তই? মই তোমাক মৰম কৰিম তই ভালকৈ পঢ়, তই ভালকৈ পঢ়ি ডাঙৰ মানুহ হয়। তোৰ মাৰ সপোন আছিলে আমাৰ সন্তান ডাঙৰ মানুহ হ'ব, ভাল ভাল কাম কৰিব। আৰু এই দেউতাক বৰ গৌৰৱ কৰি ক'ব যে এয়া আমাৰ সন্তান। কৰিবি দেই আজনী।